এছাৰ প্ৰক্ৰিয়াক লৈ বাহিৰৰ মানুহ ভোটাৰ তালিকাত যে সোমোৱাব বিচাৰিছে এই বিষয়টো সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰিছে। আনহে নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰসংগত সাংসদ ৰকিবুল হুছেইনে আন কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। যেতিয়া মানুহৰ মাজত তেওঁলোকৰ বিশ্বাসটো নাই, অসমৰ মানুহৰ ওপৰত বিশ্বাস নথকাৰ বাবেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন চলচাতুৰীয়ে 2026 বৈতৰণি পাৰ হ'ব গৈছে। এছাৰ যে হ'ল, অসমত এছাৰৰ প্ৰয়োজনটো কি আছে? এই ঘূৰি কথা নাপাতিলে বাকীখিনি কথাটো বুজাত অসুবিধা হ'ব। গোটেই ভাৰতবৰ্ষত এছাৰ কৰিব জোৰ কৰি, ইয়াত এছাৰ কিয় কৰিব? ইয়াতো এছাৰ কৰিব খুজিছিল, কিন্তু আমাক কংগ্ৰেছ দলে যেতিয়া আমি গৈ এই CEO চিফ ইলেকশ্যন অফিচাৰ যেতিয়া ক'লোঁ যে অসমত যদি SIR কৰে তেতিয়া আমি কোৰ্টলৈ যাম আৰু গোটেই ভাৰতবৰ্ষত যিটো SIR কৰিব খুজিছে সেইটো বন্ধ হৈ যাব। কিয়? বোলে আমাৰ ইয়াত যিটো NRC কৰিছে, NRC সময়ত যিবিলাক কাগজ ৰাইজে দেখুৱাই পেলাই NRCৰ নামবিলাক উঠিছে তাতকৈ কম কাগজে SIR বিচৰা হৈছে। গতিকে সেইখিনি পৰীক্ষা নিৰীক্ষা গোটেইখিনি মানুহে কৰাৰ পাছত যেতিয়া আকৌ অসমত SIR কৰা হ'ব, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত সুপ্ৰিম কোৰ্টে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ দিয়াৰ পাছত যদি ইয়াত আকৌ আৰম্ভ কৰে, তেতিয়াহ'লে আমি কোৰ্টত গ'লেই গোটেইখিনি আপোনাৰ ৰখি যাব গোটেই ভাৰতবৰ্ষৰ কাৰণে। এই কথাখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক CEO ডাঙৰীয়াই যেতিয়া জনালে, তেতিয়া আপোনালোকে মনত কৰিব যে CEO ডাঙৰীয়াই যেতিয়া ভাৰতবৰ্ষৰ বাকী কেইখনমান ৰাজ্যক SIR কৰাৰ কথা ক'লে, সেইদিনা ঘপককৈ অসমৰ কথা ক'লে যে অসমত SIR কিয় নহয়? তেওঁয়ে ক'লে, আমি যিটো কৈছোঁ একজেক্টলি সেই ভাষাটোকে কৈছোঁ যে SIR এইকাৰণেই নহয় যে ইয়াত NRC হৈ গৈছে, অৰ্থাৎ SIR দৰে এই কথাখিনি যেতিয়া হ'ল, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিলে যে ভাৰতবৰ্ষত যেনেদৰে চুৰ তুৰ কৰি পেলাই আপোনাৰ ভোটাৰ লিষ্ট কৰি বেলেগৰ মানুহক ভোট আনি পেলাই ইয়াত গভৰ্ণমেণ্ট কৰাৰ কথা আছিল, সেইখিনি আমি ভাবি আছিলোঁ। ইয়াত যেতিয়া নহয় তেতিয়া কি কৰিব পৰা যায়? তাৰপিছত যেনেকৈ আপোনাৰ ইয়াত যেনেকৈ ডিলিমিটেশ্যনটো জোৰ জবৰ কৰিলে, ইলেকশ্যন কমিশ্যনটো তেওঁলোকে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ক'লে যে SRৰ যোগেদি কৰিবলৈ। SR কি? SRটো হ'ল স্পেচিয়েল ডিভিজন। এনেই আপোনাৰ ভোটাৰ লিষ্ট ইলেকশ্যনৰ সময়ত বা জানুৱাৰীৰ পিছত ইয়াতো SR হয়, চামাৰী ৰিভিজন এটা হয়েই, সেইটো গতানুগতিক প্ৰক্ৰিয়া। যিবিলাক 18 বছৰ ল'ৰা ছোৱালী হৈ যায় সেইসকলৰ নাম উঠে, যাৰ ভুল হৈ আছে শুধৰণি হয়, যিবিলাকক ট্ৰেন্সফাৰ কৰিব লাগে ট্ৰেন্সফাৰ কৰে। ইয়াত এটা নতুন পদ্ধতি ইন্ট্ৰডিউচ কৰি পেলাই SIৰ পৰিৱৰ্তে SR কৰিলে। SR কথা হ'ল যে তেতিয়া আমি প্ৰথম দিনা আপোনালোকক ওলাই আহি কৈছিলোঁ, তেতিয়া কথাটো ইমান গুৰুত্ব নাপালে যে এই পদ্ধতিৰে বাহিৰৰ মানুহ আনিবলৈ খুজিছিল। হুলস্থুলীয়া সেইটো সময়ত হ'ল। তেতিয়া CEO ডাঙৰীয়াই প্ৰেছ কনফাৰেন্স ক'লে যে এই কথাটো সত্য নহয়। পদ্ধতিটোৰ কথাটো মই কৈছোঁ আপোনালোকৰ সহজত, মই অলপ এইটো ক্ষেত্ৰত থ'ৰৰ কাৰণে। এতিয়া যিটো ট্ৰেন্সফাৰ হয়, ভোটটো এটা ধৰি লওক মই এঠাইৰ প্ৰাপ্ত আন ঠাইলৈ আহিব, এইটো কৰিবৰ কাৰণে অনলাইন পদ্ধতিৰে কৰিব পাৰি। অনলাইন পদ্ধতিৰে যেতিয়া এইটো কৰে, তেতিয়া মই সুধিলোঁ যে ইয়াত অনলাইনত অকল অসমৰ মানুহ কৰিব পাৰে নে ভাৰতৰ বেলেগ বেলেগ কৰিব পাৰে, বেলেগো কৰিব পাৰে? এই যে আপোনালোকে যে কৈছে, এতিয়া মই আচল কথালৈ আহিছোঁ, এতিয়া ফিজিকেলি মই মানুহটো যাব নালাগে। আমাৰ ইয়াততো এতিয়া অসমৰ মানুহখিনি ফিজিকেলি যাব বা অসমৰ মানুহে কৰি আছে। এই যে অনলাইন ছিষ্টেমটো কৰি দিছে, এতিয়া বিহাৰ কওক, UP কওক বা বেংগলৰ এটা ছাইডে কওক, সেই মানুহখিনি যদি কাৰোবাৰ ঘৰত তেওঁলোকৰ নামটো সোমাব লাগে, তাত বহিবই পাৰিব, ভোটাৰ লিষ্ট চায়েই পাৰিব। সেই পদ্ধতিৰে তেওঁলোকে গোটেই সমষ্টিবিলাকত নকৰে। মই আপোনালোকক দেখুৱাই দিম, চবতে নকৰে। য'ত কৰিলে তেওঁলোকৰ বৈতৰণিটো পাৰ হোৱাত সহায় হ'ব, সেই ধৰণৰ এটা গভৰ্ণমেণ্টখন আছে, বিভিন্ন ধৰণৰ চ'ৰ্চ আছে। আমাৰ পুলিচ এটা আভিজাত্য আছে, কিন্তু মুষ্টিমেয় পুলিচক তেওঁলোকে ব্যৱহাৰ কৰি, মুষ্টিমেয় বা তেওঁলোকৰ কিছুমান মুষ্টিমেয় কিছু অফিচাৰক ব্যৱহাৰ কৰি এই কামখিনি কৰা আৰম্ভ কৰিছে। আৰু সেইকাৰণেই অকল সেইটো ধৰা পৰিছে, যেতিয়ালৈকে চুৰ কৰি থাকে তেতিয়ালৈকে ধৰা নপৰে, সেইটো আৰ্ট। ধুনীয়াকৈ হিন্দী কান্দে ধুনীয়াকৈ, যেতিয়া ধৰা পৰে সেইটোক কয় চুৰ। এইকেইটা ধৰা পৰাৰ কাৰণে ভোট চুৰ, ধৰা নপৰাকেইটা আৰ্ট। এতিয়া এনেকুৱা হৈছে কি, আপোনাক মই স্পেচিফিকেলি আমাৰ CPM দলে আমাক কেইদিনমানৰ আগত CEO এখন মিটিং কৰিলে, সেইখনত দেখুৱাই দিলে যে এই 151 চেণ্টাৰৰ BRO থকা অৱস্থাটো তেওঁলোকে BRO দিছিল, চেঞ্জ কৰিছে, এইটো নোৱাৰে।
যিজনে কৰিছে ইমিডিয়েটলি ডিচিজনৰ এগেইনষ্টে একশ্যন ল'ব লাগিছে মোৰ লোকসভা সমষ্টিৰ গোলোকগঞ্জত মই স্পেচিফিকেলি চিয়ক দিলোঁ যে বিয়াৰৰ দ্বাৰা এছাৰ হৈ থকা অৱস্থাত তাত 61 এটা চেণ্টাৰত এটা 151ত কথা নাই বতৰা নাই এডিশ্যনেল বিয়াৰো দিছে কোনো পদ্ধতিত দিব নোৱাৰে আপোনালোকক বুজা নাই কথাখিনি যোনে লাগি আছে তেওঁলোকেহে বুজিব